মাতাল হৈ শিক্ষক ভিক্টৰ দাসৰ আজব কাণ্ড। ৰাজপথত বাহন ৰখাই আক্ৰমণ, হাত দিলে পথচাৰীৰ ওপৰত। কৰ্তব্যৰত আৰক্ষী বিষয়াক নাকে মুখে প্ৰহাৰ। বিতৰ্কৰ যেন অন্য নাম ভিক্টৰ দাস। কেতিয়াবা যদি পৰীক্ষাক লৈ আপত্তিজনক মন্তব্য, কোনোবা সময়ত আকৌ পাৰিবাৰিক অশান্তিক লৈ দখল কৰে সংবাদ শিৰোনাম। নিজৰ কোচিং চেণ্টাৰৰ যোগেদি শিক্ষাৰ্থীক পাঠদান কৰিলেও প্ৰায় বিতৰ্কত থাকে ভিক্টৰ দাস। এইবাৰ পিছে বিতৰ্কিত মন্তব্যৰ বাবে নহয়, আন এক কাৰণতহে চৰ্চালৈ আহিল। গ্ৰেপ্তাৰ হ'ল ৰাজ্যৰ বহু চৰ্চিত শিক্ষক ভিক্টৰ। কামৰূপৰ দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰক গুচিয়াই ৰঙাঘৰৰ আলহী হ'ল শিক্ষক ভিক্টৰ দাস। অভিযোগ অনুসৰি নিচাসক্ত অৱস্থাত ভিক্টৰ দাসে শনিবাৰে নিশা অৰ্ধ উলংগ অৱস্থাত কামৰূপৰ দদৰা পচৰীয়া পথত কেইবাখনো বাহন আগভেটি ধৰি ক্ষতিগ্ৰস্ত কৰাৰ লগতে বিনা দোষত আৰোহীক মাৰধৰ কৰাৰ অভিযোগ। ভিক্টৰৰ আক্ৰমণত কিশোৰ ঠাকুৰীয়া নামৰ এজন লোকৰ বাহন ক্ষতিগ্ৰস্ত হোৱাৰ অভিযোগ উঠিছে। এই ঘটনাৰ বিৰুদ্ধে দদৰা আৰক্ষী চকীত ভুক্তভোগীয়ে ভিক্টৰ দাসৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত ভিক্টৰ দাসক আটক কৰিবলৈ যোৱা দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন তালুকদাৰক প্ৰহাৰ কৰে ভিক্টৰ দাসে। ভিক্টৰ দাসৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজন। মুখৰ লগতে শৰীৰৰ কেইবা ঠাইতো আঘাতপ্ৰাপ্ত হৈছে আৰক্ষী বিষয়াগৰাকী। তাৰ পিছত নিশাই দদৰাস্থিত নিজ বাসগৃহৰ পৰা কামৰূপ আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় ভিক্টৰ দাস। আৰক্ষীৰ অভিযান কালত আৰক্ষীৰ সৈতে ভিক্টৰ দাসৰ মাতৃ তৰ্কাতৰ্কিত লিপ্ত হয়। ভিক্টৰ দাসক নিশা গ্ৰেপ্তাৰৰ পিছতে অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে এডিআৰই পৰীক্ষাক লৈ কৰা মন্তব্য ৰাজ্যজুৰি ভাইৰেল হৈ পৰিছিল। নিউজ ডেস্ক, দ্য কাষ্টডিয়ান প্লাছ।